নমস্কাৰ জনাইছোঁ। আপোনালোকে জানে যে দেশৰ ৰাজনীতি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত উত্তাল হৈ আছে। পুনেৰ পৰা বিহুবৰলৈকে, শিৱসাগৰৰ মহাৰাষ্ট্ৰৰ পুনেৰ পৰা বিহুবৰলৈকে বিভিন্ন ইছ্যু, ৰাজনীতিৰ বিভিন্ন ইছ্যু চলি আছে। আৰু সমাজ জীৱনত ৰাজনৈতিক ইছ্যু চলাটো তেনেই স্বাভাৱিক কথা। ৰাজনীতি সমাজৰ এটা অংশ হয়। আমি সকলো মানুহ ৰাজনীতিৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈ থাকোঁ। আৰম্ভণি বন্দে মাতৰমৰ পৰা কৰিব খুজিছোঁ। বন্দে মাতৰম এই গীতটো 1937 চনত সেই সময়ৰ কংগ্ৰেছৰ শীৰ্ষ নেতা পণ্ডিত জৱাহৰলাল নেহৰুৱে মহম্মদ আলী জিন্নাৰ এটা পত্ৰৰ আধাৰত এই গীতটোক দ্বিখণ্ডিত কৰিছিল। আৰু এই গীত দ্বিখণ্ডিত কৰা 10 বছৰৰ পিছত ভাৰতবৰ্ষখনে দ্বিখণ্ডিত হৈছিল। অৰ্থাৎ বন্দে মাতৰমক দ্বিখণ্ডিত কৰা হ'ল, আৰু দ্বিখণ্ডিত কৰি 10 বছৰৰ পিছত দেশখনক বিভাজন কৰাৰ এটা ৰাস্তা 1937 চনতেই কংগ্ৰেছে তৈয়াৰ কৰি দিছিল। এইকাৰণে তৈয়াৰ কৰি দিছিল যে মহম্মদ আলী জিন্নাৰ ওচৰত সেই সময়ৰ কংগ্ৰেছে আত্মসমৰ্পণ কৰিছিলে, আঁঠু কাঢ়িছিলে। মুছলমান সমাজৰ এই গীতটোক লৈ পেলাই বিশেষ আপত্তি নাছিলে, কিয়নো 1896 চনত এই গীতটো যেতিয়া কংগ্ৰেছৰ কলকাতা অধিৱেশনত প্ৰথমবাৰৰ বাবে পৰিৱেশন কৰা হৈছিল, গোৱা হৈছিল, সেই সময়ত কংগ্ৰেছৰ সেই সভাখন সভাপতিত্ব কৰি আছিলে মহম্মদ ৰহিমতুল্লাহ এম চাহানীয়ে। তেওঁ এজন মুছলমান আছিল, মহম্মদ ৰহিমতুল্লাহ এম চাহানী। তেওঁ এজন মুছলমান সম্প্ৰদায়ৰ মানুহ আছিল। আৰু যেতিয়া তেওঁ গীত পৰিৱেশন সম্পূৰ্ণ হৈছিল, তেওঁ যেতিয়া ভাষণ ৰাখিছিল কংগ্ৰেছৰ প্ৰচিডিঙত, কংগ্ৰেছৰ সভাপতিসকলৰ অভিভাষণত আৰু কংগ্ৰেছৰ বিভিন্ন অধিৱেশনত তেওঁলোকৰ প্ৰচিডিংছ আছে, দিল্লীত আৰ্কাইভত সেইবিলাক সংৰক্ষিত আছে, আপোনালোকে চাব।